নমস্কাৰ সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰিছোঁ। পুৱাৰ উদিত সূৰ্যৰ কিৰণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখৰ আৰু আনন্দৰ বতৰা। ইয়াকেই কামনা কৰি আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি 8 জানুৱাৰী সোমবাৰ 2024 বৰ্ষ আৰু অসমীয়া লেখেৰে পুহ মাহৰ 22 তাৰিখ 1945 শক। আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য এই যে 1941 চনৰ আজিৰ দিনটোতেই স্কাউট আন্দোলনৰ জন্মদাতা ৰবাৰ্ট বেডেন পাৱেলৰ মৃত্যু হৈছিল। 1942 চনত পদাৰ্থবিদ ষ্টিফেন হকিন্সৰ জন্ম হৈছিল আজিৰ দিনটোতেই। 1642 চনত ইটালীৰ বিখ্যাত বিজ্ঞানী আৰু জ্যোতিৰ্বিদ গেলিলিঅ' গেলিলিৰ মৃত্যু হৈছিল আজিৰ দিনটোতেই। আৰু 1872 চনত আজিৰ দিনটোতেই প্ৰখ্যাত সাহিত্যিক হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল। এতিয়া আহিছোঁ দিনটোৰ শুভবাৰ্তালৈ। স্বামী বিবেকানন্দই কৈছিল যে ভাগ্য বুলি বেলেগ একো নাই, যি আছে সেয়া হ'ল কৰ্মৰ ফল, যি প্ৰত্যেকৰে নিজৰ চেষ্টা আৰু যত্নৰ ওপৰত গঢ়ি উঠে। ধন্যবাদ।